হয়, মই প্ৰথমতে মোবাইলতে পাইছিলোঁ ইউটিউবত চাই কেনে মই মাইকী মানুহ এজনী চলোৱা দেখি তেতিয়া মানুহজনক কৈছোঁ মোকো এখন এনেকুৱা লাগে কিনি দিব বোলো। তেতিয়া অলপ দিন লাগিলে আৰু টকা পইচা গোটাই মেলি যেতিয়া গোটাব পাৰিলোঁ মানে তেতিয়া দুইজনে ওলাই মেলি কিনি আনি এতিয়া চলাই আছোঁ সেনেকৈ। এইটো এমাহমান হৈছে চলোৱা। মানে মই পূজা আগত আনিছোঁ, 7 তাৰিখে আনিছোঁ, যোৱা মাহৰ 7 তাৰিখে। ডেইলি ইনকম মোৰ 700-800, যদি ৰিজাৰ্ভ যায় তেতিয়া অলপ বেছি হয়। মই প্ৰথম বাউনবাৰী যাওঁ, যদি কাষ্টমাৰ পৰা মৰাণ যাওঁ, এইফালে ৰাজগড়, পিঠাগুটি, এইফালে ঘুপীয়া আৰু গাঁৱলীয়া জেগালৈ যাওঁ। নাই এতিয়ালৈকে তেনেকৈ কোৱা নাই কোনো। ভালেই পাইছে, চবেই আগ্ৰহ দিছে, উৎসাহ জনাইছে আৰু বাইদেউ ভাল কাম কৰিছে, আমি ভাল পাইছোঁ, মহিলা হিচাপে ছাপোৰ্ট কৰিছোঁ, সেইটো কৈছে আৰু সেইটো কাৰণে তেনেকৈ ক'লে মোৰো ভাল লাগে, সেনেকৈ উৎসাহ দিয়াৰ কাৰণে। মই মানে তেওঁলোককে কৈছোঁ ওলাই আহক, ভয় কৰিব নালাগে, লাজ কৰিব নালাগে। মানুহে ক'বই, কিছুমান যদি ভয় কৰে, কিছুমানেতো বেয়াকৈ ভাবিব বোলো। এইবিলাক বাদ দিব লাগিব আৰু নিজে যদি কিবা এটা কৰিব হ'লে। পৰিয়ালত মোৰ মা, দেউতা, মানুহজন, ল'ৰাটো, সেইবিলাক কৰি মেলি মই আজৰি হৈ ওলাই যাওঁ। একেবাৰে স্কুল পঠিয়াই মেলি ওলাই যাওঁ। গধূলি 4টামান বজাত সোমাওঁহি আৰু। এইখিনিত আমাৰ যথেষ্ট ভাল লাগিছে। মোৰ এই বোৱাৰী সম্বন্ধীয় হয়, তাই আজি এই পদক্ষেপ লোৱাৰ কাৰণে আমি নথৈ আনন্দিত। যিহেতু আমাৰ অসমীয়া মহিলা এগৰাকীয়ে যে আজি এই ক্ষেত্ৰত ইমানখিনি আগবাঢ়িবলৈ বা সাহস কৰিবলৈ পাৰিছে, তাৰ কাৰণে আমি নথৈ উৎফুল্লিত। আৰু সেই ক্ষেত্ৰত আমি নিজৰববীয়াকৈ 2-এটা যদি পেচেঞ্জাৰো থাকে নহয়, তাইক উদগনি যোগাবৰ কাৰণে সেই পেচেঞ্জাৰবিলাকো তাইকে দি কেনে তাইক উৎসাহ উদ্দীপনা যোগাবৰ কাৰণে আমি চেষ্টা কৰোঁ। হয়, মই প্ৰথমতে মোবাইলতে পাইছিলোঁ ইউটিউবত চাই কেনে মই মাইকী মানুহ এজনী চলোৱা দেখি তেতিয়া মানুহজনক কৈছোঁ মোকো এখন এনেকুৱা লাগে কিনি দিব বোলো। তেতিয়া অলপ দিন লাগিলে আৰু টকা পইচা গোটাই মেলি যেতিয়া গোটাব পাৰিলোঁ মানে তেতিয়া দুইজনে ওলাই মেলি কিনি আনি এতিয়া চলাই আছোঁ সেনেকৈ। এইটো এমাহমান হৈছে চলোৱা। মানে মই পূজা আগত আনিছোঁ, 7 তাৰিখে আনিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।